পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ সুকননি সংগীতৰ দিনৰ অনুষ্ঠানত শিল্পী বলোৰাম বৈশ্যক তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মান। দৰং জিলাৰ এটি আগশাৰীৰ সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিক অনুষ্ঠান পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত কালি পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় সুকননি সংগীতৰ দিন। মুস্তাক হুছেইনে আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীৰ সভাপতি দিবাকৰ বৰুৱাই। চিপাজাৰ জনতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাংবাদিক সাহিত্যিক হৰেণ ডেকাই উদ্বোধন কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চিপাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে ভাষণত মুক্তাৰাম বৰুৱা ওজা বিৰল সাংগীতিক প্ৰতিভাৰ অধিকাৰী আছিল বুলি অভিহিত কৰে। ডিপিলাৰ পৰা জ্যোতিপ্ৰসাদ ডেকাৰ ৰিপৰ্ট নৰ্থ ইষ্ট লাইভ টুডে। পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে আমি প্ৰতি বছৰে পথৰুঘাটৰ এগৰাকী সুসন্তান অসম গৌৰৱ তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা তেখেতে মোহন ভাইৰা বঁটা প্ৰাপক আৰু তেইগৰাকী ব্যক্তিৰ স্মৃতিত আমি সুকননি সংগীতৰ দিন হিচাপে পালন কৰি আহিছোঁ। 2014 চনৰ 19 আগষ্টৰ আজিৰ দিনটোতেই তেখেতে পৰলোকগত হৈছিল আৰু তেখেতৰ মৃত্যুৰ পিছতে আমি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে তেখেতৰ স্মৃতিত সুকননি সংগীতৰ দিন হিচাপে পালন কৰি আহি আমি একোগৰাকী লোকশিল্পীক আমি তৌৰ্যত্ৰিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মান প্ৰদান কৰি আহিছোঁ আৰু এইবেলি আমি অসমৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ শিল্পী সদৌ অসম নাগাৰা নাম সন্থাৰ প্ৰাক্তন সভাপতি দৰঙৰ সন্তান বলোৰাম বৈশ্যদেৱক আমি এই সন্মান প্ৰদান কৰিলোঁ আৰু আমি প্ৰতি বছৰে এই দিৱসটি সুকননি সংগীতৰ দিন হিচাপে পালন কৰিছোঁ। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চিপাজাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। স্মাৰক বক্তা হিচাপে বক্তৃতা প্ৰদান কৰিলে ডিপিলা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক বিশিষ্ট সাহিত্যিক সাংবাদিক অখিলৰঞ্জন ভট্টদেৱে। উদ্বোধন কৰিলে বিশিষ্ট সাহিত্যিক সাংবাদিক চিপাজাৰ জনতা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ডেকাদেৱে আৰু এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী আবুল হুছেইন, সমাজকৰ্মী প্ৰাক্তন সভাপতি দৰং জিলা পৰিষদৰ ধীৰেণ ডেকাকে প্ৰমুখ কৰি পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ কলিতা, বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰনাথ ডেকা, নান্দনিক সাহিত্য চৰাৰ সম্পাদক কমলাকান্ত ডেকাকে আদি কৰি প্ৰায় শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা আমি প্ৰদান কৰিলোঁ। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে মুক্তাৰাম বৰুৱা ওজাৰ আজিৰ পবিত্ৰ দিনটোত পুনৰবাৰ শ্ৰদ্ধা জনাব পাই নিজকে ধন্য মানিছোঁ।